2026 বিধানসভা নিৰ্বাচন সমাগত মাজত আৰু কেইটামান মাহ বাকী কঁকালত টঙালি বান্ধি সাজু হৈছে কংগ্ৰেছ নেতা কৰ্মীসকল কাল দখলত এইবাৰ নলবাৰী বিধানসভা সমষ্টি কংগ্ৰেছ নেতা ৰাতুল কলিতাই সোমাই পৰিছে ৰাইজৰ মাজত উত্তৰ নলবাৰীৰ বিভিন্ন স্থানৰ লগতে ধমধমাকে ধৰি ৰাইজৰ কাষ চাপিছে ৰাতুল কলিতাই লগতে নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক পুনৰ গীৰগাই সন্দৰ্ভত টানি আনে চুৰ বুলি চাৰিওফালে প্ৰচাৰ হৈছিল গতিকে গীৰগাই চুৰ বুলি কোৱাৰ পিছতো আমি নলবাৰী সমষ্টিত গৰু চোৰ বুলি এটা কথা ওলাইছিল যিটোত আমি আচলতে নলবাৰী বিষয়ে লজ্জিত হৈছিলোঁ চাওক আমাৰ এই প্ৰতিবেদন ধমধমা ছটাইবাৰী পঞ্চায়তত বিভিন্ন দলীয় কৰ্মীৰ লগতে আমি স্থানীয় লোকৰ লগত কথা পাতিছোঁ সকলো ৰাইজ এতিয়া অতিষ্ঠ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ স্বেচ্ছাচাৰিতা বা তেওঁলোকৰ ভ্ৰষ্টাচাৰী শাসনৰ বিৰুদ্ধে চবেই একগোট হৈছে আজি আমি দিনৰ ভাগতো আমাৰ নলবাৰী সমষ্টিৰ যিগৰাকী প্ৰতিনিধি তেখেত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী আৰু তেওঁৰ দায়িত্বত থকা জেজেএমৰ দেশৰ ভিতৰত সৰ্ববৃহৎ কেলেংকাৰীৰ ভিতৰত মানে দ্বিতীয় সৰ্ববৃহৎ কেলেংকাৰী হিচাপে চিহ্নিত হৈছে আৰু যিটোৱে আচলতে অত্যন্তভাৱে আমাক লজ্জিত কৰিছে নলবাৰীবাসী হিচাপে কাৰণ নলবাৰীৰ এইগৰাকী প্ৰতিনিধিৰ কাৰণে আমি আচলতে সমগ্ৰ অসমৰ ওচৰত বা আমি সমগ্ৰ ভাৰতবৰ্ষৰ ওচৰত আমি লজ্জান্বিত হৈছোঁ আৰু এইগৰাকী প্ৰতিনিধি কেইদিনমান আগত মানে গীৰগাই চুৰ বুলি চাৰিওফালে প্ৰচাৰ হৈছিল গতিকে গীৰগাই চুৰ বুলি কোৱাৰ পিছতো আমি নলবাৰী সমষ্টি গৰু চোৰ বুলি এটা কথা ওলাইছিল যিটোত আমি আচলতে নলবাৰী বিষয়ে লজ্জিত হৈছিলোঁ আৰু আজি ৰাইজ সঁচাকৈ একগোট হৈছে আৰু এনেকুৱা দুৰ্নীতিপৰায়ণ নেতাক নলবাৰীবাসীয়ে ইয়াৰ পৰা বিদায় দিয়াৰ বাবে একগোট হৈছে আৰু তাৰ বাবে আমি বহুত বিভিন্ন ৰাইজৰ বিভিন্ন স্থানীয় লোকৰ লগত কথা পাতিছোঁ আৰু সেইকাৰণে আমি পদূলি ঘূৰিছোঁ আৰু আপোনালোকে জানে যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক এক কাৰ্যসূচী চলি আছে আমিও তেনেকৈ আমি ৰাইজৰ পদূলিত আহি আমি ৰাইজৰ সুখ দুখৰ আমি বুজ ল'বলৈ চেষ্টা কৰিছোঁ তেখেতসকলৰ সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰোঁ 2026 যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'ব সেই বিষয়ে আমি চিন্তা চৰ্চা কৰি আছোঁ পঞ্চায়তৰ পৰা তিনিজন গৈছে গতিকে আপুনি চাব 10 দিনমানৰ ভিতৰত আমি 30গৰাকীতকৈ বেছি জইন কৰিম মানে যদি 3জন যায় আমি 10 গুণ জইন কৰাম আৰু মই শুনামতে সমষ্টিৰ পৰা সেইদিনা 20গৰাকীমান গৈছে আমি আপোনালোকৰ 200ৰ পৰা 300গৰাকী আজি এসপ্তাহৰ ভিতৰত আমি 300গৰাকী জইন কৰাম মই জয়ন্ত মল্ল বৰুৱাক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যদি আপুনি 10গৰাকী জইন কৰায় আমি 100গৰাকী জইন কৰাম আপুনি যদি 100গৰাকী জইন কৰায় আমি 1000গৰাকী আমি ইয়াত জইন কৰাম আৰু জইন কৰা আপোনাক দেখাই দিম কাৰণ ৰাইজ এতিয়া আপোনাৰ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে থিয় দিছে গতিকে তেখেতক সকীয়াই দিছোঁ গতিকে বেছি কৰি লাভ নাই যিমান কৰিব তেওঁলোকে তাতকৈ 10 গুণ বেছি আমি কংগ্ৰেছত জইন কৰাম এগৰাকী দল ত্যাগ কৰে এই ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব নেকি চাওক প্ৰথম কথা হ'ল এগৰাকী কৰ্মীয়েও যদি দল ত্যাগ কৰে তেতিয়াহ'লে ডেফিনেটলি দলটোত আমাৰ মনটো বেয়া লাগিব ডেফিনেটলি কাৰণ দলৰ প্ৰতিগৰাকী কৰ্মীৰ আমাৰ ইয়াত প্ৰয়োজন আছে কিন্তু এনেকুৱা নহয় যে এগৰাকী কৰ্মী যোৱাৰ পিছতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো যে জয়ী হৈ যাব সেইদিনা তেনেকুৱা কোনো কথা নহয় মই সেইকাৰণে কৈছোঁ যে 3গৰাকী গৈছে 30গৰাকী জইন কৰিব 20গৰাকী গৈছে 200গৰাকী জইন কৰিব আৰু ইয়াৰ কাৰণে আমি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা আমাৰ কথা কোৱা হৈছিল যে প্ৰতি মাহৰ 10 তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত এটা যোগদান কাৰ্যসূচী চলে আৰু এইবাৰো দেখিব জানুৱাৰী 10 তাৰিখৰ আগতে আমি আচলতে 200তকৈ অধিক মানে বিজেপিৰ পৰা এজিপিৰ পৰা বা অন্যান্য দলৰ পৰা ব্যক্তিয়ে যোগদান কৰিব আমি যোগদান কৰিম প্ৰথম কথা এজিপি বুলি অসমত এতিয়া দল নাই এটা NGO আছে যিটো হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ পকেটত চলে তেওঁৰ মতে চলে আৰু যদি কেইগৰাকীমান সন্মানীয় যিয়ে অসম গণ পৰিষদৰ জন্মলগ্নৰ পৰা জড়িত হয় তেখেতসকলে যিটো উদ্দেশ্য আছিল স্বদেশ আৰু স্বজাতিৰ হকে যিটো উদ্দেশ্যৰ কাৰণে তেখেতসকলে আপ্ৰাণ আজিলৈকে যেতিয়া মানে তেওঁলোকে কম্প্ৰমাইজ নকৰাকৈ কাম কৰি থকা সন্মানীয় যিখিনি মানে এজিপি দলৰ যিখিনি সদস্য আছিল সক্ৰিয় কৰ্মী আছিল তেখেতসকলে যদি শিপাৰ সন্ধানত লাগিছে এয়া তেখেতসকলৰ ভাল কথা তেখেতসকলে যে বুজিছে কিন্তু তেওঁলোকৰ বহুত দেৰি হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে বিজেপিয়ে এজিপিক গ্ৰাস কৰি তেওঁলোকৰ পকেটত সোমাই লৈছে